আমি বধিৰ অপেক্ষাৰে ৰৈ আছিলোঁ, যিটো কাৰণে আজি সেইটো সমাপ্তি ঘটিছে। ন্যায়ালয়লৈ চাৰ্জশ্বিটখন আহিছে, ন্যায়ালয়ক সমৰ্পণ কৰিব স্পেচিয়েল ইনভেষ্টিগেটিভ টিমে। আমি ভাবিছোঁ যে আমাৰ এই চাৰ্জশ্বিটত অসমৰ ৰাইজৰ কোটি কোটি জনসাধাৰণে ভবা মতে, আশা কৰা মতে এই চাৰ্জশ্বিটত সকলো কথা পুংখানুপুংখভাৱে কোৰ্টক জমা দিছে। আৰু জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি ৰখা নাই। জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় ইনভেষ্টিগেশ্যন, যিটো তদন্ত, সেই তদন্ত প্ৰক্ৰিয়াৰে সম্পূৰ্ণৰূপে ন্যায়নিষ্ঠভাৱে কৰি অসম পুলিচে যাতে ন্যায়ালয়ক এই গোটেই তথ্য পাতিবিলাক দিছে। এই 350 পেজৰ অভিযোগনামাখন যদি সংক্ষিপ্ত আকাৰে অসমৰ ৰাইজক জানিবলৈ দিয়ে গুপ্তা চাহাবে, স্পেচিয়েল ইনভেষ্টিগেটিভ টিমৰ মুৰব্বীয়ে, তেতিয়াহ'লে কিছু ৰাইজ আগতীয়াকৈ আশ্বস্ত হ'ব। কিয়নো এইখন আমি জনা হোৱালৈ কিছু দিন ল'ব লাগিব আকৌ। গতিকে সেইটো বিষয়ত আমি সেইকাৰণে একো ক'ব নোৱাৰোঁ আজি কি আছে চাৰ্জশ্বিটত। কিন্তু আমি আশা ৰাখিছোঁ বৃহৎ চাৰ্জশ্বিটত সকলো দিশ সামৰি, সকলোকে সাঙুৰি এই চাৰ্জশ্বিটত কৰা হৈছে। আৰু ন্যায়ালয়ৰ প্ৰক্ৰিয়াটো কিছু দেৰি হ'ব ইয়াত, কিয়নো ইতিমধ্যে 3,000 মানুহৰ ষ্টেটমেণ্ট সংগ্ৰহ কৰিছে বুলি আমি গম পাইছোঁ। এই ষ্টেটমেণ্টবিলাক পৰীক্ষা নিৰীক্ষা কৰোঁতে এই এটা বেলেগ প্ৰক্ৰিয়া, আৰু শেষত ন্যায় প্ৰদান হ'ব অতি খৰতকীয়াভাৱে আমি